হেল্ল' এভৰিৱান, মই এটা ইউটিউবৰ সঁজুলি ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ যোৱাকালি। বস্তুটো আহি পালে, কিন্তু ৰাতি মই নুখুলিলোঁ। ৰাতি হৈ গৈছে মই কালি অফিচৰ পৰা আহাত। সেয়েহে আজি ৰাতিপুৱা আপোনালোকৰ লগত একেলগে আনবক্সিং কৰিম বুলি ভাবিছোঁ। বলকচোন কি অৰ্ডাৰ কৰিছিলোঁ আপোনালোকেও চাওক আৰু মই খুলি চাওঁ। বস্তুটো হৈছে ৱায়াৰলেছ মাইক, যিটো মাইক নহ'লে মোবাইল ফোনটো যদি দূৰৈত থওঁ শব্দটো ক্লিয়াৰ নাহে, স্পষ্ট নহয়। যদি এই মাইকটো ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কোৱা কথাবিলাক স্পষ্ট হয় আৰু বুজি পোৱাত সহজ হয়। সেয়েহে এই মাইকটো মই অৰ্ডাৰ কৰিছিলোঁ, যোৱাকালি আহি পালে। তেতিয়া মই অফিচত আছিলোঁ। ফোন কৰিছিলে, তেতিয়া মই ঘৰৰ মানুহক বস্তুটো ৰিচিভ কৰিবলৈ কৈছিলোঁ। ৰাতি আহি দেখিলোঁ, কালি মই আৰু কামৰ পৰা অন্য এজেগালৈ গৈছিলোঁ, তো ঘৰত আহি পোৱাত মোৰ দেৰি হৈছিলে, প্ৰায় 10:30মান বাজি গৈছিলে। সেইকাৰণে ৰাতি মই বস্তুটো ওপৰতে চাই থৈ দিছিলোঁ, নুখুলিলোঁ। তো এতিয়া আপোনাৰ লগত একেলগে খুলি চাওঁ বস্তুটো কেনেকুৱা, ভালেই আহিছে নে বেয়া আহিছে। এইখিনি বস্তুৱে আছিল তাৰ ভিতৰত। ইয়াতে এইটো এটা ক'লা বক্স আছে, বক্সটো কি আহিছে চাওঁ। আচ্ছা, এইডাল চাৰ্জ কেবল হ'ব। এইডাল চাৰ্জ কেবল, এইটো এডাপ্টাৰটো হ'ব, মোবাইলৰ এডাপ্টাৰটো। এইটো মোবাইলত লাগিব। আৰু এইটো আছে মাইক ফোনটো। এইটো যিটো আমি গলত আমি চাদৰ কলাৰ হওক, টি চাৰ্ট হওক, য'ত যেনেকৈ সুবিধা হয় তাত আমি লগাই ল'ব পাৰিম। আৰু এইটো টাইপ চি তোমাৰ কেবল, ডাটা কেবল। এইটো আমি মোবাইলত ব্যৱহাৰ কৰিব পাৰিম, এটা সুবিধা দি দিছে। তো মাইকটো আচলতে এইটো আমি ইয়াত গলত এনেকৈ ব্যৱহাৰ কৰিব লাগিব। সেইটো ইয়াত এনেকৈ যদি গলত থাকে তেতিয়াহ'লে এতিয়া মই যিখিনি কথা কৈ আছোঁ এইখিনি বাৰু ইয়াত কানেক্ট নাই। যিহেতু মোৰ মোবাইলটো একদম সন্মুখত স্পষ্টকৈ আছে কাৰণে কথাখিনি আপোনালোকে ভালকৈ বুজিও পাৰিছে। যেতিয়া মোৰ ফোনটো দূৰত থাকিব বা বাইকৰে যেতিয়া মই গৈ থাকিম, কেতিয়াবা ভিডিঅ' বনাবলগীয়া প্ৰয়োজন হ'ব পাৰে, তেতিয়া মই এই মাইকটো ব্যৱহাৰ কৰিলে মই কোৱা কথাখিনি আপোনালোকে খুব ধুনীয়াকৈ শুনা পাব আৰু বুজি পোৱাত সহজ হ'ব। তো সেইটো বুলি এইটো মই অৰ্ডাৰ কৰিছিলোঁ। আৰু কিছুমান বস্তু অৰ্ডাৰ কৰিছোঁ, লাহে লাহে আহিব, যিহেতু ডেলিভাৰী ডেট হোৱা নাই কাৰণে আহি পোৱা নাই। যোৱাকালি এইটো ডেলিভাৰী ডেট আছিলে, আহিলে। তো মনটো ভালেই লাগি আছে, খুবেই এক্সাইটেড হৈ আছোঁ। কানেক্ট কৰিম, কানেক্ট কৰাৰ পিছত গম পাম ই ভালেই আছে নে বেয়া আছে। ৰ'ব এবাৰ কানেক্ট কৰি চাওঁ। এইটো বৰ্তমান কানেক্ট হৈ গ'ল। মই এতিয়া এই ফোনটো দূৰৈত ৰাখি চাম শুনা পায় নে নাপায়। ফোনটো মই দূৰত থৈছোঁ, আপোনালোকে শুনা পাইছে নে নাই, যিহেতু আপোনালোকে গম পাব স্পষ্ট হৈছে নে নাই। এইবোৰ বস্তু এইকাৰণে লাগে, যেনেকে ভাত আঞ্জা যোগাৰ ঠিক নহ'লে আঞ্জাবিলাক সোৱাদ নহয়। তো ভিডিঅ'বিলাক বা এটা কণ্টেণ্ট ভাল কৰিবলৈ হ'লে তো এইবোৰ বস্তুৰ কেতিয়াবা প্ৰয়োজন হয়, কেতিয়াবা নহয়। ভাল কণ্টেণ্ট এটা ভাললৈ ৰূপান্তৰ কৰোঁতে
এইবোৰ বস্তু প্ৰয়োজন হয়। তো সেইকাৰণে এইবোৰ বস্তু খুবেই প্ৰয়োজন। মাইকটো মই টেষ্ট কৰিলোঁ, মাইকটো বাৰু বেয়া নোলাল ভগৱানৰ কৃপাত, মাইকটো ভালেই আহিল। মই আকৌ কৈ দিছোঁ কি কি আহিছে। এডাল চাৰ্জাৰ কেবল আহিছিলে, এটা চাৰ্জাৰ পইণ্ট দিছে, এইটো এটা আইফোনৰ কাৰণে দিছে। কাৰোবাৰ যদি আইফোন থাকে তো আইফোন ইউজ কৰা সকলে এই এডাপ্টাৰটো ইউজ কৰি মাইকৰ কাৰণে যিটো এক্সট্ৰা এডাপ্টাৰ আহিছিলে সেই এডাপ্টাৰটো লগাই এইটো তাত কানেক্ট কৰিব পাৰিব। তো এইকেইটাই বস্তু আহিছিলে। যিটো মেইন বস্তু মাইক মোৰ গলত লাগি আছে আপোনালোকে দেখা পাইছে, সিমানখিনি বস্তু আহিছে। তো এতিয়া বৰ্তমান মাইকটো কানেক্ট হৈয়ে আছে মোৰ। মই মাজতে এবাৰ ভিডিঅ' এটা চেক কৰি চালোঁ, শব্দ ঠিকেই আহিছে, বেয়া অহা নাই, ভালেই বৰ্তমান। এইটো প্ৰথমতে ইয়াতে এনেকৈ কানেক্ট কৰিব লাগিব। এইটো আমি ইয়াতে কানেক্ট কৰিলোঁ। কানেক্ট কৰাৰ পিছত মই চাইছিলোঁ ইয়াতে তোমাৰ ছেটিংছত যাব লাগে। ছেটিংছত যোৱাৰ পিছত ইয়াতে চাৰ্চ কৰিলে মই পাই যাম OTG বুলি। OTG কানেকশ্যন আহি গ'ল। এইটো OTGটো কানেক্ট হৈ গ'ল। OTGটো কানেক্ট হৈছে বুলি আমি কেনেকৈ গম পাম? ই ছাইডত চাওক, ৰেড ছিগনেল লাইট এটা জ্বলি আছে। এই দেখিছেনে, ৰঙা লাইট এটা জ্বলি আছে। তাৰপিছত আমি এই মাইকটো অন কৰিব লাগিব। এইটো মাইকৰ এটা পাৱাৰ ছুইচ আছে, এই মাইকটো অন কৰিব লাগিব। মাইকটো আমাৰ অন হৈ গ'ল, এই গ্ৰীণ লাইট জ্বলি গ'ল। এতিয়া ই কাম কৰিছে নাই আমি গম পাম, ৰ'ব। ৰাতিপুৱা ঘৰতে মই মাইকটো কানেকশ্যন কৰিলোঁ, কানেকশ্যন হৈ গ'ল। সম্পূৰ্ণ কানেকশ্যন হৈ মই এতিয়া অফিচত আহিলোঁ। অফিচত আহি বহি আছোঁ। অফিচৰ কাম কাজখিনি মই কৰিলোঁ, কৰি অকণমান আজৰি সময় পাওঁতে পুনৰ ভিডিঅ'ৰ কামলৈ উভতি আহিলোঁ। এতিয়া বৰষুণ দি আছে, অৱশেষত মাইকৰ কানেকশ্যনটো, বাকী বন্ধুসকলে কামত ব্যস্ত হৈ আছে। এইটোৱে মোৰ অফিচ বৰ্তমান। এই অফিচৰ মই বাহিৰখনটো দেখুৱাই দিছোঁ আপোনাক। এইটো চলি আছে, চব মানুহ আছে, চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে এইবিলাক মানে বৰষুণ দিয়াৰ কাৰণে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। দেখিছেনে কিমান বৰষুণ দিছে, আকৌ বহুত জোৰকৈ বৰষুণ দিয়ে, বহুত জোৰকৈ। এইবিলাক গাড়ী লোড হৈ গ'ল, কিন্তু ওলাই যোৱা কথা আছিলে, বৰষুণৰ কাৰণে ৰখি দিলে, ত্ৰিপাল লগাই দিছে। বহুত জোৰে বৰষুণ, বহুত জোৰ মানে মই এইটো ভিডিঅ'ৰ ক্ষেত্ৰত অভিজ্ঞতা মোৰ একো নাই। যি পাৰিছোঁ কৰিম বাৰু, চেষ্টাহে কৰিছোঁ। আপোনালোকে মৰম আশীৰ্বাদ দিব, আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। যদি ভিডিঅ'টো চাই কিবা উপকৃত হয়, ভাল আপোনালোকৰ যে কিবা লাগে তো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সিমানখিনি মৰম পালেহে মোৰ আগবাঢ়ি যোৱাত সহায় হ'ব। মই টিকেমণি আজিলৈ আপোনালোকক ইমানতে এৰিছোঁ। পুনৰ লগ পাম নতুন ভিডিঅ' এটালৈ। আজিলৈ ইমানতে এৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঘৰত আগবঢ়াই যাব তাৰে আশাৰে আজিলৈ ধন্যবাদেৰে বাই বাই।